নমস্কাৰ ইকক্সাৰ এটা নতুন ভিডিঅলৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅটি ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম আমাৰ পৃথিৱীৰ 6 নম্বৰ অংশটি যোৱা অংশত আমি দাৰ্ঘিমা ৰেখা দাৰ্ঘিমাংশৰ বিষয়ে আলোচনা কৰিলো আজি আমি আলোচনা কৰিম পৃথিৱীৰ গতি সম্বন্ধে আহাচোন কি পঢ়িম চাও আহা পৃথিৱীৰ গতি সম্বন্ধে এটো পাঠত আমি অলপমান ভালদৰে বুজিবলৈ চেষ্টা কৰিম আৰু বুজিম পৃথিৱীৰ আহ্নিক গতি বা আৱৰ্তন গতিনো কি আৰু বুজিম পৃথিৱীৰ বাৰ্ষিক গতি আৰু পৰিভ্ৰমণ গতিনো কি আহ্নিক গতি আৰু বাৰ্ষিক গতিয়ে আমাক কি ফলাফল দিব পাৰে হেয়া আমি ব্যাখ্যা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আমি পৃথিৱীৰ গতিৰ বিষয়ে আলোচনা কৰাৰ আগতে তোমালোকে এটা প্ৰশ্নৰ উত্তৰ দিয়াচোন পৃথিৱীখন ঘূৰি থাকে নে পৃথিৱীখন গতিশীল হয় পৃথিৱীখন ঘূৰি থাকে হয়নে আমি গমে পাওঁ পৃথিৱীখন লাহে লাহে ঘূৰি আমাৰ সূৰ্যৰ চাৰিওফালে ঘূৰি আছে আৰু ই এটা পথত মানে হেতু পথ হৈছে কক্ষপথ আমি যিদৰে ৰাস্তাত খোজকাঢ়ো সেইদৰে পৃথিৱীখনো এটা কক্ষপথত ঘূৰি থাকে হ'ব এতিয়া তোমালোকৰ 1.5 নম্বৰ পইণ্টত পৃথিৱীৰ গতি আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে লিখা আছে চাওঁচোন কি লিখা আছে তোমালোকে বাৰু জানানে আমি বাস কৰা পৃথিৱীখন লাটুম এটাৰ নিচিনাকৈ নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি অবিৰাম ঘূৰি আছে গতিকে পৃথিৱীখন ঘূৰি আছে বুলি তোমালোকে গম পালাই ই কেনেদৰে ঘূৰি আছে এটা লাটুমৰ দৰে লাটুম গুটি দেখিছানে লাটুম কি দৰে ঘূৰে লাটুম এইদৰে ঘূৰে মাটিত দিয়াৰ লগে লগে ঘূৰি থাকে হয়নে লাটুমডালৰ যিডাল লাঠি আছে সেই লাঠিডালৰ ওপৰত নিৰ্ভৰ কৰি পেলাই লাটুমটো ঘূৰি থাকে ঠিক সেইদৰে পৃথিৱীখনৰো মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীখনো ঘূৰি থাকে ক'ত ঘূৰি থাকে নিজৰ কক্ষপথত ঘূৰি থাকে এতিয়া আমি আহ্নিক গতিৰ বিষয়ে পঢ়িম তোমালোকে সদায় ৰাতিপুৱা সূৰ্যটো পূব দিশত উদয় হোৱা আৰু গধূলি পশ্চিম দিশত অস্ত যোৱা দেখা পাইছা তোমালোকে ৰাতিপুৱা হোৱা আৰু গধূলি হোৱা দেখা পাইছা দিন ৰাতি দেখা পাইছা তোমালোকে ধৰিবই পাৰা কিন্তু প্ৰকৃততে কথাটো অলপ বেলেগ ধৰণৰ হয় আসলতে পৃথিৱীখনহে নিজৰ মেৰুদণ্ড কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে ঠিক আছে আমি বুজি পাইছিলোৱে যে পৃথিৱীখন আমাৰ এনেকুৱা লাগে যে সূৰ্যটোহে আমাৰ কি হয় উদয় হয় আৰু অস্ত যায় সূৰ্যটোহে গৈ থাকে কিন্তু পৃথিৱীখনহে আমাৰ ঘূৰি থাকে আৰু পৃথিৱীখন কোনটো দিশৰ পৰা ঘূৰে পশ্চিমৰ পৰা পূবলৈ ঘূৰে সেই কাৰণে আমি দেখা পাওঁ সূৰ্যটো আমাৰ পূবৰ পৰা পশ্চিমলৈ ওলায় আসলতে পৃথিৱীখনে পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে সূৰ্যটো পূবৰ পৰা পশ্চিমলৈ গৈ থকা যেন অনুভৱ হয় সেই কাৰণে সূৰ্যটো বিপৰীত ফালে আঁতৰি যোৱা যেন লাগে ঠিক আছে সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তৰকা ৰাজ্য মিল্কি ৱে গেলেক্সিৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে গতিকে তোমালোকে এই গেলেক্সিটোৰ বিষয়ে ফটোখনত ধৰিবই পাৰিছা এই মিল্কি ৱে গেলেক্সি বা হাতীপতি তাৰকা ৰাজ্য আমাৰ কেইবাটাও আছে হয়নে এইটো এটা আমাৰ তাৰকা ৰাজ্য হয় এই তাৰকা ৰাজ্যত আমাৰ বিভিন্ন ধৰণৰ গ্ৰহ উপগ্ৰহ তৰা আৰু নক্ষত্ৰ আছে আমাৰ সূৰ্য এই তাৰকা ৰাজ্যৰ এটা নক্ষত্ৰ হয় আৰু এই নক্ষত্ৰবিলাকৰ গ্ৰহ আছে উপগ্ৰহ আছে তৰা আছে ধূমকেতু উল্কা এইবিলাকৰ বিষয়ে আমি তোমালোকক আগতেও জনাই আহিছো আৰু এই তাৰকা ৰাজ্যতে আমাৰ সূৰ্যটো চাৰিওফালে ঘূৰি থাকে ঠিক আছে বেলেগলৈ নাযায় এই যিখিনি তাৰ পৰিসীমা আছে এই সীমাটোৰ ফালে ঘূৰি থাকে ঠিক আছে এই সীমাটোৰ ফালে সূৰ্যটো ঘূৰি থাকে আৰু এই সূৰ্যটো যিদৰে ঘূৰি থাকে এই গ্ৰহবিলাকো নিজৰ মেৰুদণ্ডক ভিত্তি কৰি পেলাই নিজৰ ঠাইতে ঘূৰি থাকিব ঠিক আছে নিজৰ ঠাইতে ঘূৰি আগুৱাই গৈ থাকিব আনহাতে গ্ৰহবোৰেও নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি ঘূৰি থাকে আৰু কেতিয়া ঘূৰে যেতিয়া ই সূৰ্যটো যিফালে যায় সেইফালে গৈ থাকিব ঠিক আছে এয়াই হৈছে গতি পৃথিৱীৰ নিজৰ মেৰুদণ্ডক কেন্দ্ৰ কৰি নিজে ঘূৰাৰ লগতে সূৰ্যকো প্ৰদক্ষিণ কৰে গতিকে নিজেতো নিজে ঘূৰিবই আৰু লগতে সূৰ্যৰ চাৰিওফালেও ঘূৰিব ধৰে এনেকৈ ঘূৰা কাৰ্যকে পৃথিৱীৰ গতি বুলি কোৱা হয়
ঠিক আছে পৃথিৱীয়ে এই গতি দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে কি আহ্নিক গতি আৰু এটা হৈছে বাৰ্ষিক গতি আহ্নিক গতি বা আৱৰ্তন গতি বুলি কয় এটা গতি আৰু আনটো হৈছে বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি বুলি কয় ঠিক আছে এতিয়া আমি আহ্নিক গতি বা আৱৰ্তন গতি বা বাৰ্ষিক গতি আৰু বা পৰিভ্ৰমণ গতি কিনো হে আমি ভালদৰে বুজিবলৈ চেষ্টা কৰো আহা পৃথিৱীয়ে নিজ কক্ষতলৰ লগত 6.5 কোণ কৰি হেলনিয়াকৈ নিজ মেৰুদণ্ডত কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে ইয়ে হৈছে পৃথিৱীৰ আহ্নিক গতি গতিকে নিজৰ মেৰুদণ্ডত যেতিয়া পৃথিৱীখন ঘূৰি আছে হেতুকে কয় পৃথিৱীৰ আহ্নিক গতি কেতিয়া হয় যেতিয়া পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ হয় আৰু আহ্নিক গতিৰ ফলতে কি হয় দিন আৰু ৰাতি হয় ঠিক আছে এইদৰে এপাক ঘূৰোতে পৃথিৱীক 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে দিন ৰাতি মিলি 24 ঘণ্টাত পৃথিৱীয়ে এপাক ঘূৰে বাবে এই গতিক আহ্নিক গতি বুলি কোৱা হয় গতিকে আহ্নিক গতি মানে তোমালোকে বুজিয়ে পালা আহ্নিক গতি মানে হৈছে পশ্চিমৰ পৰা পূবলৈ যেতিয়া পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত এপাক ঘূৰে হেতু হৈছে আহ্নিক গতি ঠিক আছে এই গতি কৰিবৰ কাৰণে পৃথিৱীক 24 ঘণ্টা সময় লাগে ঠিক আছে সম্পূৰ্ণ দিন আৰু ৰাতি এটা হয় ঠিক আছে অৱশ্যে সকলো গ্ৰহৰে আহ্নিক গতিৰ বাবে প্ৰয়োজনীয় সময় একে নহয় গতিকে আমি প্ৰতিটো গ্ৰহৰে আহ্নিক গতি বেলেগ বেলেগ হোৱা দেখা পাওঁ প্ৰতিটো গ্ৰহৰ ক্ষেত্ৰত এই সময় বেলেগ বেলেগ হয় মনত ৰাখিবলগীয়া কথা যে শুক্ৰ গ্ৰহৰ গতি অতি ধীৰ আৰু ই পৃথিৱীৰ গতিৰ বিপৰীত দিশত ঘূৰে গতিকে পৃথিৱীৰ গতিৰ বিপৰীত দিশত ঘূৰে পৃথিৱীটো যিটো ফালে ঘূৰে হেতু বিপৰীত দিশে এই শুক্ৰ গ্ৰহটো ঘূৰিবলৈ ধৰে ঠিক আছে তাৰ পিছত আহ্নিক গতিৰ ফলত দিন ৰাতি হয় পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থাকে বাবে পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফালটো ৰাতি হয় গতিকে পৃথিৱীয়ে কি হৈছে পশ্চিমৰ পৰা পূবলৈকে অবিৰামভাৱে গতি কৰি থাকে আৰু ইয়াৰ ফলত কি হৈছে দিন ৰাতি হয় আৰু পৃথিৱী দিন ৰাতি হোৱাৰ কাৰণটো কি যেতিয়া আহ্নিক গতিৰ ফলত পশ্চিমৰ পৰা পূবলৈ যায় তেতিয়া সূৰ্যৰ সন্মুখীন হলে সেই ঠাইত দিন হয় আৰু যিটো ঠাইত সূৰ্যৰ সন্মুখীন নহয় তাতে ৰাতি হয় ঠিক আছে উদাহৰণ স্বৰূপে ভাৰতত যেতিয়া দিন হয় সেই সময়ত আমেৰিকাত ৰাতি হয় অৰ্থাৎ ভাৰত সেই সময়ত সূৰ্যৰ দিশত থাকে আৰু আমেৰিকা সেই সময়ত সূৰ্যৰ বিপৰীত ফালে থাকে মানে পিছফালে থাকে ঠিক আছে পৃথিৱীৰ নিজৰ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি কৰা আৱৰ্তন গতিৰ ফলত ভূপৃষ্ঠৰ ভিন্ন ভিন্ন ঠাইত শক্তিশালী বতাহৰো সৃষ্টি হয় যিহেতু পৃথিৱীৰ আৱৰ্তনৰ গতিবেগ বিষুৱ ৰেখাৰ পৰা মেৰুলৈকে ভিন্ন হয় হেহে বতাহৰ গতিবেগৰ লগতে দিশো বেলেগ বেলেগ হয় গতিকে পৃথিৱীয়ে ঘূৰাৰ যেটো পৰিক্ৰমা আছে সেই পৰিক্ৰমাটোৰ ওপৰতে আমাৰ কি কৈছে ভূপৃষ্ঠৰ ঠাইবিলাক শক্তিশালী বতাহৰ সৃষ্টি কৰে ঠিক আছে যেহেতু পৃথিৱীৰ আৱৰ্তনৰ গতিবেগ বিষুৱ ৰেখাৰ পৰা কি বুলি কোৱা হৈছে মেৰুলৈকে ভিন্ন হোৱা বুলি কৈছে হেহে বতাহৰ গতিবেগৰ লগতো দিশবিলাকো বেলেগ বেলেগ হোৱা দেখা পায় ঠিক আছে এতিয়া আমি পঢ়িম বাৰ্ষিক বা পৰিভ্ৰমণ গতি পইণ্টটো ঠিক আছে এতিয়া আমি আহ্নিক গতিৰ কথা গম পালো যেতিয়া পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত এপাক মাৰে হেয়া হৈছে আহ্নিক গতি আৰু পৃথিৱীখন পশ্চিমৰ পৰা পূবলৈ যায় তোমালোকে নিশ্চয় বুজি পাইছা পৃথিৱীখন পশ্চিমৰ পৰা পূবলৈ যায় হেহে আমি সূৰ্যটো পূবৰ পৰা পশ্চিমলৈ ওলোৱা দেখা পাওঁ ঠিক আছে নিজ মেৰুদণ্ডত এপাক ঘূৰোতে পৃথিৱীক 24 ঘণ্টা সময় লাগে পৃথিৱীয়ে নিজে ঘূৰি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে এবছৰ সময় লাগে আমিতো বুজিয়ে পাইছিলো যে পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত ঘূৰে এপাক ঠিক সেইদৰে পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত ঘূৰাৰ লগে লগে এটা কক্ষপথেৰে সূৰ্যৰ চাৰিওফালেও ঘূৰি থাকে ঠিক আছে নিজৰ মেৰুদণ্ডত এনেকৈ ঘূৰিবই তাৰ পিছত হি আগবাঢ়ি গৈ সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থকা দেখা পায় ইয়াকে পৃথিৱীৰ বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি বুলি কয় বাৰ্ষিক বুলি কোৱাৰ লগে লগে ইয়াক সময় কিমান লাগিব এবছৰ সময় লাগিব ঠিক আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা সংস্থা নাসাই নামটো মনত ৰাখিব চেষ্টা কৰিবা নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন
নেশ্যনেল এৰোনটিক্স অৰ স্পেচ এডমিনিষ্ট্ৰেশ্যন, য'ত তাৰমানে পৃথিৱীক এটা বাৰ্ষিক গতি সম্পূৰ্ণ কৰিবৰ কাৰণে কিমান সময় লাগে সেয়া জনাইছে। ই কি কৰে, আমাৰ সৌৰজগত বা আমাৰ পৃথিৱীখন বা অন্য গ্ৰহ সেইবিলাকৰ বিষয়ে অধ্যয়ন কৰি আহিছে। নাছাই আমাৰ সেইবিলাক বস্তু অধ্যয়ন কৰে আৰু আমি যে বাহিৰত আমাৰ যিবিলাক কৃত্ৰিম উপগ্ৰহ পঠিয়াওঁ বা ৰকেট পঠিয়াওঁ এইবিলাক নাছাই পঠুৱায়। ঠিক আছে, এটা বাৰ্ষিক গতি সম্পূৰ্ণ কৰিবলৈ ইয়াক কিমান লাগিব, 12 মাহ অৰ্থাৎ 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লাগে। গতিকে সম্পূৰ্ণ সময়টো তোমালোকে গমেই পালা, 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড। গতিকে 365 দিনত আমাৰ এটা বছৰ সম্পূৰ্ণ হয় আৰু ই 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ডত আমাৰ এটা বছৰ পাৰ হয়। গতিকে ইয়াক আমি বাৰ্ষিক গতি বুলি কওঁ। এই বাৰ্ষিক গতিয়ে কি বুজাইছে, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ এটা বছৰ লাগে। ঠিক আছে, এয়া কোনে কৈছে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ যিটো গৱেষণা সংস্থা আছে নাছা, নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যনে এয়া বুজাইছে। ঠিক আছে, পৃথিৱীৰ যিটো পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথেৰে কক্ষপথ বোলা হয়। পৃথিৱীৰ দৰে বাকী 7টা গ্ৰহই সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে, যদিও প্ৰতিটো গ্ৰহৰে পৰিভ্ৰমণৰ সময় বেলেগ বেলেগ হয়। আমি আগতেও কৈ আহিছিলোঁ সূৰ্যৰ চাৰিওফালে সব গ্ৰহবিলাকে ঘূৰে, কিন্তু ইয়াৰ কি হৈছে, পৰিভ্ৰমণৰ যিটো কক্ষপথ আছে সেই পৰিভ্ৰমণৰ কক্ষপথ সকলোৰে একে নহয়, কাৰোবাৰ ছুটি হয়, কাৰোবাৰ দীঘল হয় আৰু সময় বেলেগ বেলেগ লাগে। যিদৰে আমাৰ প্ৰথমটো যিটো গ্ৰহ আছিলে বুধ গ্ৰহ, তাক 88 দিন লাগে সূৰ্যৰ চাৰিওফালে ঘূৰিবৰ কাৰণে। আমাৰ পৃথিৱীক কিন্তু কিমান লাগে, 365 দিন লাগে। ঠিক আছে, প্ৰতিটো গ্ৰহৰে পৰিভ্ৰমণৰ সময় বেলেগ বেলেগ হয়। পৃথিৱীৰ কক্ষপথ উপবৃত্তাকাৰ হোৱা বাবে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব সকলো সময়তে একে নাথাকে। এটা সময়ত পৃথিৱী সূৰ্যৰ নিচে কাষ চাপি আহে আৰু অন্য এটা সময়ত একেবাৰে দূৰলৈ গুচি যায়। আমি যে কৈছিলো এই কক্ষপথবিলাক, সেই কক্ষপথবিলাক আকৌ কি হয়, পৃথিৱীৰ দূৰত্ব সকলো সময়তে একে নাথাকে। সূৰ্যৰ পৰা ই কেতিয়াবা নিচে কাষত আহে, কেতিয়াবা আকৌ গুচি যায়। পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 4 জুলাইৰ দিনাখন সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে। গতিকে যেতিয়া 4 জুলাই হয় তেতিয়া সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে। ইয়াক পৃথিৱীৰ অপসূৰ, ঠিক আছে, অৱস্থান বোলে। ঠিক আছে, অপসূৰ আৰু অনুসূৰ আমাৰ দুটা অৱস্থান হয়। এটা হৈছে 4 জুলাই আৰু আনটো হৈছে 3 জানুৱাৰী। 3 জানুৱাৰীত আকৌ কি হয়, পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে। ঠিক আছে, 4 জুলাইত আমাৰ কি কৈছে, সূৰ্যৰ একেবাৰে দূৰত আহে। আনহাতে যেতিয়া 3 জানুৱাৰী হয় তেতিয়া পৃথিৱীখন সূৰ্যৰ একেবাৰে ওচৰত অৱস্থান কৰে। ইয়াক আকৌ অনুসূৰ বুলি কয়। দূৰত থাকোঁতে অপসূৰ, আকৌ ওচৰত থাকোঁতে অনুসূৰ বুলি কয়। গতিকে অপসূৰ আৰু অনুসূৰৰ বিষয়ে তোমালোকে ধৰিব পাৰিছা। অপসূৰত কি কৈছিলো, 4 জুলাইৰ দিনাখন সূৰ্যৰ আটাইতকৈ দূৰত থাকে, পৃথিৱীখন আমাৰ সূৰ্যৰ আটাইতকৈ দূৰত থাকে। আনহাতে 3 জানুৱাৰীৰ দিনাখন অনুসূৰ, মানে অনুসূৰত আমাৰ কি হয়, পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ক'ত থাকে, ওচৰত অৱস্থান কৰে। ঠিক আছে, এতিয়া আমি ছবি আকাৰত আমি বুজিবলৈ চেষ্টা কৰোঁ। যিহেতু পৃথিৱীখন আমাৰ সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে, গতিকে ইয়াতে কি কৈছে চোৱা, যেতিয়া 4 জুলাই হয়, 4 জুলাইত মানে অপসূৰ বুলি কোৱাৰ লগে লগে দূৰত অৱস্থান কৰিছে। দূৰত অৱস্থান কৰাৰ লগে লগে কি হৈছে, ই 152 নিযুত কিলোমিটাৰ দূৰত আছে। ঠিক সেইদৰে এনেকে অক্টোবৰ মাহ পালে, তাৰপিছত এনেকে আকৌ কক্ষপথ পাৰ হৈ পেলাই যেতিয়া 3 জানুৱাৰী পাইছে তেতিয়া 147.5 নিযুত কিলোমিটাৰত আহিলে। তাৰমানে বহুত বেছি নহয়, কিন্তু একেবাৰে ওচৰ কেতিয়া হ'ব, 147.5 নিযুত কিলোমিটাৰত 3 জানুৱাৰীত সূৰ্যৰ ওচৰলৈ আহিছে। ঠিক সেইদৰে ই অলপমান কক্ষপথটো দূৰলৈ গুচি যায়। ঠিক সেইটো কেতিয়া হয়, 4 জুলাইৰ দিনাখন 152 নিযুত কিলোমিটাৰ। গতিকে 152 নিযুত কিলোমিটাৰ আঁতৰত ই গুচি যায়। ঠিক আছে, এপ্ৰিল, এনেকে অক্টোবৰ, আকৌ আহি পেলাই জানুৱাৰী পায়। ঠিক আছে, এইটোকে অনুসূৰ আৰু অপসূৰৰ বিষয়ে তোমালোকক বুজাই দিলো। অনুসূৰ হৈছে ওচৰত আৰু অপসূৰ হৈছে দূৰত। ঠিক আছে, বাৰ্ষিক গতিৰ ফলত মাহ, ঋতু আৰু
বছৰৰ পৰিৱৰ্তন হয় যেহেতু পৃথিৱীৰ কক্ষপথ ঘূৰণীয়া হয় উপবৃত্তাকাৰ হেহে কক্ষপথ ঘূৰি থকাৰ সময়ত সূৰ্যৰ পৰা পৃথিৱীলৈ দূৰত্ব সমানে নাথাকে গতিকে তোমালোকক যে কলো কিয় ওচৰত আহে কিয় দূৰত হয় কাৰণ আমাৰ পৃথিৱীৰ যেটো কক্ষপথ আছে হে কক্ষপথটো আমাৰ বৃত্তাকাৰ নহয় একেবাৰে ঘূৰণীয়া নহয় অকমান উপবৃত্তাকাৰৰ নিচিনা উপবৃত্তাকাৰ হোৱাৰ কাৰণে কিছুমান ঠাই যেতিয়া একেবাৰে ওপৰলৈ যায় তেতিয়া অলপমান কি হয় দূৰত যায় আৰু যেতিয়া অকমান ঘূৰণীয়া টাইপৰ হয় তেতিয়া কি হয় ই ওচৰলৈ যায় গতিকে বছৰৰ সকলো সময়তে পৃথিৱীত সূৰ্যৰ পোহৰ আৰু তাপ সমানে নপৰে বছৰৰ সকলো দিনতে দিন আৰু ৰাতিৰ দৈৰ্ঘ্য সমান নোহোৱাকৈ মূলতে বাৰ্ষিক গতিৰ ফলত হোৱা আমি পৰিলক্ষিত হয় ইয়াৰ একমাত্ৰ কাৰণ হৈছে উপবৃত্তাকাৰ কক্ষপথ যেহেতু আমাৰ কক্ষপথ উপবৃত্তাকাৰ হয় হেতু কাৰণে আমি সূৰ্যৰ কেতিয়াবা ওচৰত থাকো কেতিয়াবা আমি দূৰত থাকো ঠিক আছে সাগৰীয় সুত বতাহৰ গতি তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তনৰ মূল কাৰণ হল বাৰ্ষিক গতি গতিকে বাৰ্ষিক গতিৰ ফলত আমি সাগৰীয় সুত বতাহৰ গতি তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তনৰ মূল কাৰণ দেখা পাওঁ উদ্ভিদৰ বৃদ্ধি ফলমূল আদি বছৰৰ সকলো সময়তে একেধৰণ নোহোৱাকৈ বাৰ্ষিক গতি ফল হয় গতিকে আমি সূৰ্যৰ ৰশ্মিৰ জৰিয়তে কিছুমান আমাৰ খলনি হয় আমি পৰিৱৰ্তন দেখা পাওঁ ব্লকৰ বৃদ্ধি ফলমূল আদি বছৰৰ সকলো সময়তে একে নাথাকে এটো কাৰণটো হৈছে বাৰ্ষিক গতি যেহেতু আমাৰ বাৰ্ষিক গতিৰ ফলত আমাৰ কক্ষপথ বিলাক বেলেগ ধৰণৰ হয় উপবৃত্তাকাৰ হয় গতিকে পৃথিৱীৰ অৱস্থান আমাৰ বেলেগ বেলেগ সময়ত কক্ষপথত বেলেগ বেলেগ আমি দেখা পাওঁ ঠিক আছে এবাৰ জানো আহান জোৱাৰ ভাটা মানে কি হয় মহাসাগৰৰ বুকুত সাধাৰণতে ঢৌ আৰু ফুটৰ বাহিৰেও আন এবিধ গতি দেখা যায় সমুদ্ৰৰ পানী দৈনিক দুবাৰকৈ নিয়মিত ব্যৱধানত উফন্দি উঠে এটা হৈছে কি তললৈ নামি যায় এবাৰ হৈছে ওপৰলৈ উঠি যায় গতিকে ওপৰলৈ উঠি যেটো জোৱাৰ বুলি কয় আৰু যেতিয়া নামি যায় ফুটটো নামি যায় তাক ভাটা বুলি কয় ঠিক আছে এইদৰে সমুদ্ৰৰ জলৰাশি উফন্দি উঠাকে জোৱাৰ আৰু নামি যোৱাকে ভাটা বুলি আমি কম ঠিক আছে গতিকে জোৱাৰ ভাটাৰ বিষয়ে তোমালোকে ধৰিব পাৰিছা মহাসাগৰৰ বুকুত আমাৰ যিবিলাক ঢৌ আছে তোমালোকে ঢৌ দেখিছা নহয় সাগৰৰ সেই সাগৰৰ ঢৌবিলাক তোমালোকৰ কেনেকুৱা দেখা পাওঁ আমি এনেকে ওপৰলৈ উঠি থকা দেখো কেতিয়াবা নামি যোৱা দেখো এইটোকে জোৱাৰ ভাটা বুলি কওঁ ঠিক আছে প্ৰধানকৈ চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণৰ ফলতে সাগৰত আৰু মহাসাগৰত জোৱাৰ ভাটাৰ সৃষ্টি হয় গতিকে চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণৰ ফলতে এই সুতবিলাকৰ সৃষ্টি হয় আহ্নিক গতিৰ ফলতো আমি সাধাৰণতে জোৱাৰ ভাটা দেখিবলৈ পাওঁ ঠিক আছে গতিকে আহ্নিক গতিৰ ফলতো জোৱাৰ ভাটা আমি দেখিবলৈ পাওঁ ঠিক আছে এতিয়া দুটামান প্ৰশ্ন চাও হা আহ্নিক গতিৰ ফলত দেশ আৰু দেশ হয় গতিকে আহ্নিক গতিৰ ফলত আমাৰ কি হয় আহ্নিক গতিৰ ফলত আমাৰ দিন আৰু ৰাতি হয় হয়নে নহয় পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত এপাক মাৰে হয়নে নহয় পশ্চিমৰ পৰা পূবলৈ এপাক মাৰে আৰু এই এপাক মাৰোতে সময় হয় 24 ঘণ্টা আৰু 24 ঘণ্টাত আমাৰ দিন আৰু ৰাতি হয় ঠিক আছে 2 নম্বৰ প্ৰশ্নটো চাওঁচোন নাসাৰ সম্পূৰ্ণ নামটো লিখা নাসা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত থকা এটা গৱেষণা সংস্থা যিয়ে আমাৰ সৌৰজগতৰ বিষয়ে গৱেষণা কৰি আছে কৃত্ৰিম উপগ্ৰহ পঠাইছে ৰকেট পঠাইছে এইবিলাকে নাসাই আমাৰ গৱেষণা কৰি আছে গতিকে নাসাৰ সম্পূৰ্ণ নামটো হৈছে নেশ্যনেল এৰোনটিক্স স্পেচ এডমিনিষ্ট্ৰেশ্যন ঠিক আছে পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰিবলৈ কিমান সময় লাগে গতিকে নিজৰ মেৰুদণ্ডত ঘূৰিবৰ কাৰণে যেটো আমাৰ আহ্নিক গতি আছিল নিজৰ মেৰুদণ্ডত ঘূৰিবৰ কাৰণে 24 ঘণ্টা সময় লাগে 365 দিন আমাৰ বাৰ্ষিক গতি হয় বা পৰিভ্ৰমণ গতি হয় গতিকে 365 দিনত আমাৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক মাৰে আৰু 24 ঘণ্টাত আমাৰ নিজৰ মেৰুদণ্ডত ঘূৰে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি পৃথিৱীৰ গতিৰ বিষয়ে আলোচনা কৰিছো আশা ৰাখিছো তোমালোকে এই ভিডিঅৰ জৰিয়তে পৃথিৱীৰ গতিৰ সম্বন্ধে স্পষ্ট ধাৰণা লাভ কৰিছা তোমালোকে তোমালোকৰ টুকা বহিত এই বিষয়ে ভালদৰে লিখি লবা অহা ক্লাছত আকৌ লগ পাম ধন্যবাদ